ভূমিদান গোলাঘাটৰ কেন্দ্ৰীয় সংগীত শিক্ষানুষ্ঠানলৈ। গোলাঘাটৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান কেন্দ্ৰীয় সংগীত শিক্ষানুষ্ঠানখনলৈ ভূমিদান। 10 অক্টোবৰ 2003 চনৰে পৰা গোলাঘাট কেন্দ্ৰীয় সাংস্কৃতিক অনুষ্ঠানটোৱে সত্ৰীয়া নৃত্য, বৰগীত, খোল বাদ্য, শিশু ভাওনা আদি সাংস্কৃতিক বিষয়সমূহ ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষামূলকভাৱে আৰু মঞ্চায়ন কৰিব পৰাকৈ শিক্ষা প্ৰদান কৰি আহিছে। এই ছাত্ৰ-ছাত্ৰীসকল গোলাঘাটেই নহয়, অসম তথা ৰাষ্ট্ৰীয়ভাৱেও আগুৱাই যাবলৈ সক্ষম হৈছে। চৰকাৰী পঞ্জীয়নভুক্ত শিক্ষানুষ্ঠানখনে ইয়াৰ উপৰিও প্ৰয়াত ৰামেশ্বৰ শইকীয়া বৰবায়ন স্মৃতিত প্ৰতি বছৰে বৰবায়ন বঁটা প্ৰদান কৰে আৰু সমাজত বিশেষ বৰঙণি আগবঢ়োৱা ব্যক্তিসকলক বঁটা প্ৰদান কৰি অহাৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলকো প্ৰতি বছৰে CMA এৱাৰ্ডছ প্ৰদান কৰি আহিছে। এই শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় বৃত্তি পাবলৈও সক্ষম হৈছে। সাংস্কৃতিক দিশত আগবঢ়াই নিয়া অৱদানৰ বাবে ৰাজ্যিক তথা ৰাষ্ট্ৰীয়ভাৱে সময়ে সময়ে স্বীকৃতি লাভ কৰি আহিছে এই শিক্ষানুষ্ঠানখনে। কিন্তু কেন্দ্ৰীয় সংগীত শিক্ষানুষ্ঠান গোলাঘাটৰ নিজা ঘৰ মাটি নথকাৰ বাবে ভ্ৰাম্যমাণ অৱস্থাত চলি আছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোলাঘাটৰ কাৰ্যালয়তে অস্থায়ীভাৱে বৰ্তমান শিক্ষা প্ৰদান কৰি আহিছে। আজি গোলাঘাট পুৰণা আমলাপট্টিৰ বিদ্যাপুৰ পথৰ নিবাসী অনিল শইকীয়া আৰু কিৰণ শইকীয়াই একমাত্ৰ পুত্ৰ প্ৰয়াত ৰাজু শইকীয়া আৰু পুনাতি প্ৰয়াত সংযুক্তা শইকীয়াৰ স্মৃতিত অনিল শইকীয়াৰ নামত থকা ঘৰ আৰু মাটি কেন্দ্ৰীয় সংগীত শিক্ষানুষ্ঠানখনলৈ দান কৰে। এই দান অনুষ্ঠানত উপস্থিত থাকে স্থানীয় সংবাদ মাধ্যম, স্থানীয় ৰাইজ আৰু কেন্দ্ৰীয় সংগীত শিক্ষানুষ্ঠানৰ কাৰ্যকৰী সভাপতি পৰশমণি শৰ্মা, উপসভাপতি প্ৰণৱ গগৈ, সাধাৰণ সম্পাদক অধ্যক্ষ জিতেন কাকতি, সহকাৰী সম্পাদক সত্যৰঞ্জন নেওগ। কেন্দ্ৰীয় সংগীত শিক্ষানুষ্ঠানৰ প্ৰতিনিধিসকলক আজি ৰাইজৰ সাক্ষাতত দান পত্ৰ প্ৰদান কৰে দাতা অনিল শইকীয়াই। দাতা হিচাপে থাকিব অনিল শইকীয়াৰ পত্নী কিৰণ শইকীয়া আৰু বোৱাৰী সুমন শইকীয়া। দাতা অনিল শইকীয়াৰ উদ্দেশ্য তেওঁৰ একমাত্ৰ পুত্ৰ প্ৰয়াত ৰাজু শইকীয়া আৰু পুনাতিনী প্ৰয়াত সংযুক্তা শইকীয়াক অকালতে হেৰুৱাইছে। সেয়ে পু আৰু নাতি চিৰযুগমীয়া কৰি ৰখাৰ এয়া এক উদ্দেশ্য। সেয়ে প্ৰয়াত ৰাজু শইকীয়া আৰু প্ৰয়াত সংযুক্তা শইকীয়া স্মৃতি ভৱন নামকৰণেৰে নামাকৃত কৰা হৈছে উক্ত ভৱন। এতিয়া আমাৰ বৰ্তমান কোনো নাই, মানে নাতি আছিলে, ল'ৰা আছিলে, ঢুকালে ল'ৰা আৰু নাতি, আৰু সেইকাৰণে এতিয়া আমি মানে দান দিয়া কথাকে দুয়োৱে ভাবি পেলাই আমি দান দিয়া কথা চিন্তা কৰি আৰু দান দিছোঁ। আৰু ভৱিষ্যত যাতে উজ্জ্বল হৈ থাকে, আমাৰ নাতি আৰু ল'ৰা যাতে উজ্জ্বল হৈ থাকে। আপোনাৰ বোৱাৰী আছিল, বোৱাৰী বৰ্তমান আপোনালোকৰ লগত নাই, কি কাৰণ? বোৱাৰী নাই এতিয়া বৰ্তমান, কিবা মনত অমিল ভাৱ লৈ পেলাই এতিয়া যেনিবা বোৱাৰী ভাড়া ঘৰত থাকে, আমাৰ লগত নাথাকে। আজি 9 বছৰে হ'ল। কিমান দিন হ'ল? 9 বছৰ হ'ল চন হিচাপে। 9 বছৰ ধৰি আপোনালোকৰ লগত সম্পৰ্ক নাই, আমাৰ লগত সম্পৰ্ক নাই আৰু নাহে। এতিয়া আপোনালোকক কোনে চোৱা চিতা কৰে? এতিয়া বৰ্তমান আমিয়ে কৰি আছোঁ, দুয়োকে কৰিছোঁ। আৰু এনেকৈ পৰিয়ালৰ মানুহ আছে, ভাগিন নাতি এইবিলাক আছে, সেইবিলাকো আহে। আৰু এতিয়া আমি আশা কৰিছোঁ এই কমিটিয়ে আমাক চাব, চোৱা চিতা কৰিব আৰু চাব। আৰু মানে ভৱিষ্যত আমি কোনজন আগত যাম কোনেওতো নাজানে। যিজনে আগত যাম সেইজনৰতো বা ভালেই হ'ব, আৰু যিজন পিছত যাব সেইজনকো যাতে এই কমিটিয়ে যাতে চোৱা চিতা কৰে আৰু চাই কৰি পেলাই যাতে হেৰি কৰে, আলৈ ঠানি যাতে নকৰে আমাক, আৰু আশা কৰিছোঁ সেইটো। আৰু মানে হেৰি আমাক যাতে একো বিপদত নেপেলায়, আৰু কোৰ্টৰ থ্ৰুৱেদিয়ে লিখিতভাৱে দিছে যে আমাক মানে নমৰা পৰ্যন্তলৈকে আমাক মানে চোৱা চিতা কৰিম বুলি কমিটিয়ে সেইটো সিদ্ধান্ত লৈছে। তেওঁলোকে কোৰ্টৰ থ্ৰুৱেদি লিখিতভাৱে দিছে, এয়াকে কৈছোঁ মই। আমাৰ কেন্দ্ৰীয় সংগীত শিক্ষানুষ্ঠান গোলাঘাট 2003 চনৰ 10 অক্টোবৰত প্ৰতিষ্ঠা হৈছিল। গতিকে আমি ভ্ৰাম্যমাণ অৱস্থাত আছিলোঁ। গোলাঘাটৰ কেন্দ্ৰীয় সংগীত শিক্ষানুষ্ঠান ইতিমধ্যে গোলাঘাটেই নহয়, অসমেই নহয়, ৰাষ্ট্ৰীয়ভাৱে প্ৰখ্যাত। ইতিমধ্যে সকলোৱে গোলাঘাটবাসী জানে। কিন্তু কথা হৈছে কি, আমি 2003 চনৰ 10 অক্টোবৰত প্ৰতিষ্ঠা হোৱা অনুষ্ঠানটি আমি ভ্ৰাম্যমাণ অৱস্থাত আছিলোঁ।
তাৰপিছত এতিয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয়ত আমি ভ্ৰাম্যমাণ অৱস্থাত চলাই আছোঁ। তেখেতসকলেও আমাক সুবিধাকণ দিছে। কিন্তু আমি বিশেষ সূত্ৰে খবৰ পালোঁ, আমালৈ খবৰ দিয়া হ'ল যে সত্ৰীয়া নৃত্য, বৰগীত, লোকগীত, খোল বাদ্য, ভাওনা আদি এনেকুৱা ধৰণৰ এটি অনুষ্ঠানত এই যি মানে প্ৰপাৰ্টি সেই দান কৰিব। সেয়েহে আমালৈ খবৰ গ'ল। আমি আহি পালোঁ। শ্ৰীযুত অনিল শইকীয়াদেৱে আমাক সকলোখিনি কথা অৱগত কৰিলে। গতিকে তেখেতসকলে আমাক ক'লে যে আমাৰ কোনো কিছু নাই বৰ্তমান, সেয়েহে আমি এই অনুষ্ঠানটিক আমি আমাৰ এই গৃহ আৰু ভূমি দান কৰিব বিচাৰিছোঁ। গতিকে আমি ততাতৈয়াকৈ কমিটিক জনালোঁ। কমিটিক জনোৱাৰ পিছত কমিটিয়ে সিদ্ধান্ত ল'লে যে যদিহে প্ৰকৃততে সকলোখিনি ঠিকে হয় তেতিয়াহ'লে আমাৰ আপত্তি নাই। আমি আহিলোঁ, প্ৰতিনিধি আহি তেখেতসকলৰ লগত কথা পাতিলোঁ। কথা বতৰা পতাৰ পিছত সেইমতেদি আমি তেখেতসকলে যেনেধৰণে আমাক চুক্তি কৰিবলৈ মানে আগবঢ়ালে সেইমতেদি আমি আইনৰ থ্ৰুৱেদি সেইখিনি এগ্ৰিমেণ্ট কৰিলোঁ। কৰাৰ পিছত বৰ্তমান আমি প্ৰয়াত ৰাজু শইকীয়া আৰু প্ৰয়াত সংযুক্তা শইকীয়াৰ স্মৃতি ভৱন হিচাপে কেন্দ্ৰীয় সংগীত শিক্ষানুষ্ঠান গোলাঘাট আৰু দাতা হিচাপে আছে শ্ৰীযুত অনিল শইকীয়াদেৱ, যিজন ভূমিদাতা আৰু ঘৰদাতা, আৰু তেখেতৰ পত্নী কিৰণ শইকীয়া আছে। আৰু তাৰ লগতে তেখেতৰ বোৱাৰী লগত নাথাকে বুলি কৈছে তেখেতসকলে। আজি 9 বছৰ ধৰি তেখেতসকলৰ লগত নাই। সেয়েহে তেখেতসকলে ক'লে যে বোৱাৰী যদিও নাই তথাপিতো আমাৰে পৰিয়ালৰ, সেইকাৰণে বোৱাৰীকো দাতা হিচাপে তেখেতসকলে দিছে। গতিকে আমিও আশাবাদী যে তেখেতসকলৰ মহান উদ্দেশ্য সম্পূৰ্ণ হওক। লগতে প্ৰয়াত ৰাজু শইকীয়া আৰু প্ৰয়াত সংগীতা শইকীয়া সদায় চিৰযুগমীয়া হৈ থাকক। যদিও তেওঁলোকৰ মানৱ শৰীৰ নাই কিন্তু আত্মা আছে, গতিকে আত্মাই সকলোখিনি দেখি আছে। গতিকে যোৱাকালি সেয়েহে তেখেতসকলৰ নামত আমি আনুষ্ঠানিকভাৱে ৰাইজৰ উপস্থিতিত আৰু সংবাদ মাধ্যমৰ উপস্থিতিত, আমাৰ কেন্দ্ৰীয় সংগীত শিক্ষানুষ্ঠানৰ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত আমি যোৱাকালি এই তেখেতৰ আদেশ অনুসৰি আমি এই গৃহটি তেওঁলোকৰ নামত প্ৰতিষ্ঠা কৰিলোঁ। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট।